মনোযোগেৰে শুনিব। চৌলে বাহ্যিকভাৱে পাপ স্বীকাৰ কৰিলে, যুদ্ধত মৰি গ'ল। বিলিয়মে বাহ্যিকভাৱে পাপ স্বীকাৰ কৰিলে, যুদ্ধত মৰি গ'ল। যেহুদাই বাহ্যিকভাৱে পাপ মানিলে, আত্মহত্যা কৰিলে। গেহজীয়ে নিজ পাপ স্বীকাৰ কৰিবলৈ মান্তি নহ'ল, তেওঁৰ কুষ্ঠৰোগ হ'ল। কিন্তু দায়ুদে আন্তৰিকতাৰে নিজ পাপ স্বীকাৰ কৰিলে, তেওঁক ক্ষমা কৰা হ'ল, নিজৰ ৰাজ্য ৰক্ষা কৰিলে। প্ৰিয় ভাই ভনীসকল, বাহ্যিকভাৱে পাপ স্বীকাৰ কৰিলে নহ'ব, তেনেকৈ আপোনাৰ একো লাভ নহ'ব। জাগৃতি দেখিবলৈ হ'লে আপুনি নিশ্চয়ে গভীৰ অনুতাপেৰে পবিত্ৰ আত্মাৰ দ্বাৰা মন পালটনৰ যোগ্য দুখ আৰু বেদনা আপোনাত থাকিব লাগিব। চতুৰ্থতে, ঈশ্বৰৰ আত্মাই আপোনাত জাগৃতি উৎপন্ন কৰিব লাগে যদি আপুনি নিজৰ ওচৰে পাজৰে থকা লোকসকলৰ সৈতে মিলি থাকিব লাগিব। প্ৰভুৰ সেৱক A.W. টজাৰে কি কৈছিল? আপোনাত ঈৰ্ষা, আপোনাত বিদ্বেষ, আনক দোষী কৰা স্বভাৱ, আপোনাত ক্ৰোধ, উত্তেজনা, ভুল বুজাবুজিৰ স্বভাৱ, কাজিয়া কৰাৰ স্বভাৱ, ভেদাভেদ বৃদ্ধিৰ স্বভাৱ যেতিয়ালৈকে থাকিব, জাগৃতি জীৱনত কেতিয়াও নেদেখিব। জাগৃতি আপুনি চাব বিচাৰিছে যদি প্ৰথমে মিলন, ঈশ্বৰৰ সৈতে মিলন, মানুহৰ সৈতে মিলন বহুত বহুত আৱশ্যক। ভক্ত D.L. মুডীয়ে এখন স্থানত এবাৰ প্ৰচাৰ কৰি আছিল। তেওঁ যি স্থানতে বাক্য প্ৰচাৰ কৰে বহুতো লোকে তাত পৰিত্ৰাণ পায়, কিন্তু নাজানো কিয় সেই স্থানত যিমান সামৰ্থ্যৰে বাক্য প্ৰচাৰ কৰিলেও কাৰো জীৱনত একো পৰিৱৰ্তন দেখা নগ'ল। আৰাধনাৰ সময়ত গীতৰ মাধ্যমেৰে সংগ দিয়া এজনে যেতিয়া গীত গায় সাধাৰণতে বহুতো লোকে অনুতাপ কৰি আগলৈ আহে। তেওঁ গীত গাই আছে আৰু D.L. মুডীয়ে প্ৰচাৰ কৰি আছে, কিন্তু কোনো ধৰণৰ জাগৃতি বা কোনো ধৰণৰ অনুতাপ বা পৰিত্ৰাণৰ কাৰ্য তাত নহ'ল। বহুদিনৰ পৰা তাত মিটিং হৈ আছিল, কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাছিল। এনেকুৱা এটা সময়ত D.L. মুডী ডাঙৰীয়াই ক'লে, প্ৰভু প্ৰভু, আমি জাগৃতি দেখিবলৈ পোৱা নাই, পৰিত্ৰাণৰ কাৰ্য আমি দেখিবলৈ পোৱা নাই। ক'ত কি অভাৱ হ'ল মই বুজি পোৱা নাই। যদি আমাৰ মাজৰ কোনোবা বিদ্বেষ, ক্ৰোধ বা মতবিৰোধ মনতে লৈ মোৰ সৈতে এই পৰিচৰ্যাত মোৰ লগত আছে যদি, তেওঁলোকৰ সেই সমস্যা আৰু পাপ জাগৃতিৰ কাৰণে বাধা হৈছে যদি মোক জনাওক পিতা। মোৰ পৰিশ্ৰম, আমাৰ সকলোৰে পৰিশ্ৰম ব্যৰ্থ হৈ পৰিছে। ক'ত কি দুখ হ'ল কওক। আমাৰ মাজৰ কোনোবাই যদি খং আৰু ক্ৰোধত, আবেশ আৰু মতবিৰোধ মনতে লৈ ইয়াত যদি বহি আছে, মোক কওক পিতা। এই বুলি কওঁতে সভাখনৰ আয়োজক চেয়াৰমেনজনে নিজ আসনৰ পৰা উঠি মনে মনে গুচি গ'ল। D.L. মুডী ডাঙৰীয়াই একো বুজি নাপালে যে কিয় এই সভাখনৰ আয়োজক চেয়াৰমেনজন একো নোকোৱাকৈ উঠি গুচি গ'ল কিয়। তেওঁ মনে মনে গৈ যাৰ সৈতে তেওঁৰ কাজিয়া আছিল, যাৰ সৈতে তেওঁৰ মতবিৰোধ আছিল, যাৰ প্ৰতি খং আৰু ক্ৰোধ অন্তৰত আছিল, সেই ব্যক্তিজনৰ ওচৰলৈ গৈ ক্ষমা বিচাৰি ক'লে, মোক ক্ষমা কৰক, মই আপোনাক ভুল বুজিলোঁ আৰু অপমান কৰিলোঁ, আপোনাক অপবাদ দিলোঁ, মোৰ অন্তৰত আপোনালৈ খং আছিল কাৰণে ক্ষমা কৰক। এই বুলি কৈ তেওঁ ঘূৰি আহিল। D.L. মুডী ডাঙৰীয়াৰ ওচৰলৈ আহি ক'লে, ছাৰ, এক মহান জাগৃতি আমি এতিয়া দেখিম। কিয়? কি হ'ল? বাক্যই মোৰ জীৱনক স্পৰ্শ কৰিলে। জাগৃতিৰ বাধা হোৱা কোনোবা আছে নেকি বুলি যে কৈছিল সেইজন ময়েই। মোৰ বন্ধুৰ প্ৰতি মনতে খং আৰু ক্ৰোধ ৰাখি বিদ্বেষ আৰু ঈৰ্ষাৰ কাৰণে মই তেওঁৰ সৈতে কথা পতা নাছিলোঁ। ঈশ্বৰে স্পষ্টকৈ মোক ক'লে, জাঠিৰে খোচাৰ দৰে মোৰ হৃদয়খন সানিলে। ময়েই সেই বাধা আছিলোঁ। মই গৈ তেওঁক লগ ধৰি ক্ষমা খুজিলোঁ। শুনক বন্ধুসকল, সেইদিনা D.L. মুডী ডাঙৰীয়াই কৰা প্ৰচাৰ কাৰ্যই তাত বহি থকা শ শ হাজাৰ হাজাৰ লোকৰ মাজলৈ মহান জাগৃতি আনিলে। বহুতো লোকে ৰেকৰ্ড কৰা মতে সেইদিনা 500 লোকে পৰিত্ৰাণ লাভ কৰিছিল, লিখা হৈছিল। অনুগ্ৰহ কৰি মন কৰিব, আপুনি যদি জাগৃতিৰ সোৱাদ ল'ব বিচাৰিছে, তেন্তে আপোনাৰ মনত বিদ্বেষ, ক্ৰোধ, উত্তেজনা বা খং, আনৰ প্ৰতি ঈৰ্ষা, বিদ্বেষ কৰাৰ স্বভাৱ, কাজিয়া কৰাৰ স্বভাৱ বা গালিগালাজ কৰাৰ স্বভাৱ আপোনাৰ জীৱনত আছে যদি জাগৃতি অহা সম্ভৱ নহয়। ভাই, আপোনাৰ দুৰ্বলতা আপুনি জানেনে? ভনী, আপোনাৰ দুৰ্বলতা আপুনি জানেনে? কাৰ কাৰ লগত আপোনাৰ মিল নাই সেই কথা আপুনি ভালদৰে জানে। এনেকৈ আপোনালৈ জাগৃতি নাহিব। এজন পালকে নিজৰ মণ্ডলীৰ লোকসকলক এটা কথা ক'লে, আমাৰ আঘাতবোৰ ধুও হওক,
আমাৰ মণ্ডলীত জাগৰণি দেখিবলৈ আঘাতবোৰ ধুব লাগিব। কোনেও একো বুজি নাপালে। পালক মহোদয় ঘাঁহ ধুব লাগে বুলি কৈছে। কোনবোৰ ঘাঁহ ধুব লাগেনো? পাদ্ৰীয়ে ক'লে, কোনবোৰ ঘাঁহ মানে আপুনি যিবোৰ কৰিলে সেইবোৰেই। যি লোকক মাত কথাৰে আঘাত কৰিলে, যি লোকক হাতেৰে আঘাত কৰিলে, যি লোকক বেয়া উদ্দেশ্যেৰে আঘাত কৰিলে, তেওঁলোকৰ সৈতে মিল হওক। আমাৰ মণ্ডলী ভাল হ'বলৈ হ'লে, শুনিছেনে ভাই ভনীসকল, কালবাৰী মাত শুনি থকাসকল? খ্ৰীষ্টৰ মণ্ডলী যি ক্ষেত্ৰতেই নাথাকক কিয়, আপোনাৰ আৰু আমাৰ মণ্ডলীসমূহত খ্ৰীষ্টৰ মণ্ডলীত জাগৃতি আহিবলৈ মিলন হোৱাটো বৰ প্ৰয়োজনীয়। সেৱকজনে তাকেই ক'লে, আমাৰ মণ্ডলীত জাগৃতি নাই, সকলো যেন মৰি আছে। জাগৃতি আহিবলৈ হ'লে আঘাতবোৰ ধুব লাগিব। যি লোকে যাক আঘাত কৰিলে, কেনেধৰণেৰে আঘাত কৰিলে? কিছুমান লোকক হয়তো সম্পত্তি লুট কৰি আঘাত কৰিলে, কিছুমানক হয়তো প্ৰবঞ্চনা কৰি, কিছুমানক মিছা কথাৰে চাগৈ আঘাত কৰিলে, ভৰসা দি লুট কৰি আঘাত কৰিলে চাগৈ, ধাৰ লৈ ঘূৰাই নিদিয়াকৈ আছে চাগৈ। নিজৰ কথা আৰু কামৰ দ্বাৰা সন্মুখৰ মানুহজনক চিন্তাত পেলাই খং ক্ৰোধত দুখ বেজাৰত পেলাব পাৰে। যাওক, আপুনি দিয়া আঘাতবোৰ বান্ধক। পাচনি কৰ্মৰ 16 অধ্যায় 33 পদত তাকেইটো কৰিছে। কাৰাগাৰৰ যি দাৰোগাজনে পৌল আৰু চিলক মাৰপিট কৰোঁতে নিজ হাতেৰে মাৰপিট কৰি তেওঁলোকক আঘাত কৰিছিল, সেই দাৰোগাজনক ঈশ্বৰে যেতিয়া দৰ্শন দিলে তেতিয়া তেওঁ কি কৰিলে জানেনে? তেওঁ সেই সময়তেই, কোন সময়ত যেতিয়া ঈশ্বৰে তেওঁক দৰ্শন দিলে, সেই সময়তেই তেওঁলোকৰ আঘাতবোৰ ধুলে। যদি জাগৃতি পাব বিচাৰিছে তেন্তে গৈ মিল হওক। কাৰ সৈতে? যাক আপুনি আঘাত কৰিলে তেওঁক, যাক আপুনি দুখ দিলে, যাক আপুনি দোষাৰোপ কৰিলে, যাৰ প্ৰতি বিদ্বেষ কৰিলে, যাক মুখৰ কথাৰে নিন্দা কৰিলে। যেতিয়ালৈকে আপুনি তেওঁৰ সৈতে মিল নহ'ব তেতিয়ালৈকে, সেই আঘাতবোৰ আপুনি নবন্ধালৈকে আপোনাৰ জীৱনত, আপোনাৰ মণ্ডলীত জাগৃতি সম্ভৱ নহয়। যেতিয়া সেই মণ্ডলীৰ সদস্যসকলে গৈ নিজৰ সম্বন্ধীয় লোক, নিজৰ বন্ধুবৰ্গ বা নিজ সহকৰ্মী বা লগৰ বিশ্বাসীসকলৰ সৈতে একেলগে পৰিচৰ্যা কৰা সকলৰ সৈতে মিলি সেই আঘাতবোৰ ধুলে এক মহান জাগৃতি সেই মণ্ডলীয়ে দেখিলে। প্ৰিয় ভাই ভনীসকল, জাগৃতি পাবলৈ ইচ্ছা কৰিছে নেকি? তেন্তে প্ৰত্যেকৰে সৈতে সাধ্য অনুসাৰে সমিল মিলেৰে জীৱন কটাওক। এয়া কেতিয়া সম্ভৱ জানেনে? আমি ঈশ্বৰৰ সৈতে মিলি থাকিব পাৰিলে আন লোকৰ সৈতেও মিলি থাকিব পাৰিম। কোনোবাই আপোনাৰ সৈতে কাজিয়া কৰিলে, কোনোবাই আপোনাক গালিগালাজ কৰিলে, বাৰে বাৰে আপোনাৰ ওপৰত খং কৰি, নিন্দা অপমান কৰি গালিগালাজ কৰিলে, তাৰ অৰ্থ কি জানেনে? সেই ব্যক্তিজনৰ ঈশ্বৰৰ সৈতে মিল নাই। প্ৰিয় ভাই আৰু ভনী, কথাই কাজিয়া কৰিছে, কথাই গালিগালাজ কৰি আছে, খং কৰিছে, উত্তেজিত হৈছে। ইয়াৰ কাৰণ কি জানেনে? ঈশ্বৰৰ সৈতে মিল নাথাকিলেহে এনেকুৱা ধৰণৰ আচৰণ ব্যৱহাৰ প্ৰকাশ পায়। সাৱধান, জাগৃতি লাগে যদি প্ৰথমতে ঈশ্বৰৰ সৈতে মিল হওক, তাৰ পিছতে আন মানুহৰ সৈতে মিল হওক। তাৰ পিছত পঞ্চম সূত্ৰ, সময়ৰ সদ উপয়োগ কৰক। যিসকলে জাগৃতি পাব বিচাৰে, ঈশ্বৰে তেওঁলোকক যি সময় দিছে তাক সাৱধানতাৰে খৰচ কৰিব লাগে। ভাই এজনে কৈছিল, বাতৰিটো এই কথা কোৱা হৈছিল, এই লকডাউনৰ সময়ত 90% ইণ্টাৰনেট ডাটা 90% কি কাৰণত ব্যৱহাৰ হৈছিল জানেনে? অশ্লীল চিনেমা চোৱাৰ কাৰণে, লেতেৰা দৃশ্যবোৰ চাবলৈ, নগ্ন ছবিবোৰ চাবলৈ। 90% অফ ইণ্টাৰনেট ডাটা ইজ ইউজড ফৰ ৱাচিং পৰ্ন মুভিজ। চাই আছে, কিন্তু ঈশ্বৰৰ ধন্যবাদ হওক, আপোনালোকে ঈশ্বৰৰ বাক্য, আমাৰ কালবাৰী টেম্পলৰ হাজাৰ লোকে এমাহতে বাইবেলখন পঢ়িব লাগিব বুলি গোটেই বাইবেলখন সম্পূৰ্ণ পঢ়িলে। দুবাৰকৈ পঢ়া লোকো আছে। আপুনি যদি জাগৃতি পাব বিচাৰিছে তেন্তে সময়ৰ সদ উপয়োগ কৰিব লাগিব। পাপেৰে ভৰা বিষয় চাবলৈ, পাপেৰে ভৰা বিষয় পঢ়িবলৈ, পাপেৰে ভৰা বিষয় শুনিবলৈ, পাপেৰে ভৰা অভিলাষবোৰ পূৰ্ণ কৰিবলৈ যদি সময় নষ্ট কৰি আছে তেন্তে সাৱধান। কথা এটা মই কওঁ, খোৱা বোৱা এৰি দিব পাৰে, কিন্তু চেলফোনটো এৰি দিব নোৱাৰে। পত্নী, স্বামী, সন্তানসকলক এৰি দিব পাৰে, কিন্তু মাক দেউতাককো এৰি দিব পাৰে, কিন্তু চেলফোনটো এৰি দিয়াৰ সম্ভাৱনা নাই। আসক্ত হৈ পৰিছে। সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মৃত্যু শয্যাত পৰি থকা বৃদ্ধজনলৈকে হাতত চেলফোন থাকিবই লাগিব। চেলফোনটো দূৰত থওক, উশাহ নিশাহ নচলিব। চেলফোন এওঁলোকৰ কাৰণে অক্সিজেন। আপুনিও সেই ভিৰৰ মাজৰ এজন যদি জাগৃতি দেখিবলৈ নাপাব। চেলফোনৰ প্ৰতি ইমান দুৰ্বলতা কিয়?
ইয়াৰ পৰা আপুনি কি লাভ পাব? আজি বহুতো লোক সেলফোনত আসক্ত হৈ পৰিছে। তাৰ মাজত আপুনিও যদি তেন্তে সাৱধান। নিশ্চয় আজি আপুনি নিজকে ঠিক কৰিবই লাগিব। এই আসক্তিৰ পৰা আপুনি ওলাবই লাগিব। দিনভৰ ছ'চিয়েল মিডিয়া, দিনভৰ ইউটিউব, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ইনষ্টাগ্ৰাম। ছ'চিয়েল মিডিয়াত আৰু কি আছে মই নাজানো, মুঠতে সেইবোৰতেই লাগি থকা কাম। আজিকালি সেৱক সেৱিকাসকলৰ কাম কি বুলি যদি আমি চাওঁ তেন্তে দেখিবলৈ পাওঁ যে ফলোৱাৰ্ছ বঢ়াব লাগে, অধিক লোকে লাইক কৰিব লাগে, অধিক লোকে আমাক ছাবস্ক্ৰাইব কৰিব লাগে। বিগত কিছুদিন আগতে মই কৈছিলোঁ কালবাৰী টেম্পলৰ ছ'চিয়েল মিডিয়া ইউটিউব হ'ব পাৰে বা অন্য ছ'চিয়েল মিডিয়া হ'ব পাৰে, কিন্তু এতিয়ালৈকে কাকো নিযুক্ত কৰা নাই। ইউটিউবৰ কাম চাবৰ বাবে, ছ'চিয়েল মিডিয়াৰ বাবে এজন ব্যক্তিকো আমি নিযুক্ত কৰা নাই। আজিৰ তাৰিখলৈকে ইউটিউবৰ কাৰণেই হওক বা প্ৰমোচনৰ কাৰণেই হওক 1 টকাও আমাৰ এই পৰিচৰ্যা, এই লাইভ অনুষ্ঠান প্ৰমোট কৰিবলৈ 1 টকাও আমি খৰচ কৰা নাই। কিন্তু কিছুমান মানুহেতো লাখ লাখ টকা খৰচ কৰি আছে ভিউজৰ বাবে, লাইকছৰ বাবে, ছাবস্ক্ৰিপশ্যনৰ বাবে। অনুগ্ৰহ কৰি মন কৰিব, জাগৃতি চাব বিচাৰিছোঁ যদি সময়ৰ সৎব্যৱহাৰ কৰিব লাগিব। প্ৰিয় ভাই ভনীসকল, আপুনি সঁচাকৈয়ে জাগৃতি পাব বিচাৰিলে চেলফোন দূৰ কৰক, চেলফোনটো আঁতৰাই থওক। সেইটোৱে আপোনাক স্বৰ্গলৈ লৈ নাযায়। বাইবেল এইখনে আপোনাক স্বৰ্গলৈ নিব। বাইবেলখন ত্যাগ কৰিছে, আত্মিকতা ত্যাগ কৰিছে। কিছুমান মানুহে অনবৰতে জুপি থাকে, টোপনি যেতিয়া জুপি থাকে তেতিয়া এইদৰে কলমতিয়াই থাকে, বাইবেলখন ধৰি কলমতিয়াই থাকে, প্ৰাৰ্থনা কৰোঁতে কলমতিয়াই থাকে। তাৰপিছত আকৌ চেলফোন এইদৰে নাহিব, জাগৃতি নাহিব। A.W. ট'জাৰে কি কৈছিল? যদি আপুনি জাগৃতি চাব বিচাৰিছে তেন্তে নিশ্চয় সময়ৰ সৎব্যৱহাৰ কৰিব লাগিব। আপোনাৰ সময় নষ্ট কৰা, আপোনাৰ বিবেচনাক নষ্ট কৰা, আপোনাৰ দৃষ্টি আৰু আত্মিকতাক নষ্ট কৰা, পবিত্ৰতাক নষ্ট কৰা একো বিষয়কেই ওচৰলৈ আহিব নিদিব। জাগৃতি আপোনালৈ আহিব। আৰু ষষ্ঠ, আপুনি ঈশ্বৰৰ সহভাগিতাত থাকক, ঈশ্বৰৰ হাতত উপযুক্ত পাত্ৰ হৈ থাকক, ঈশ্বৰৰ ইচ্ছা পালন কৰা এজন দাস হৈ থাকক, ঈশ্বৰৰ বাবে সাক্ষ্য হৈ থাকক, ঈশ্বৰৰ কাৰ্যত ব্যস্ত হৈ থাকক। আপুনি জাগৃতি চাব বিচাৰিছে যদি সহভাগিতাত থাকক, ঈশ্বৰৰ সহভাগিতাত থাকক। তেওঁৰ মুখ হৈ, তেওঁৰ তুৰি হৈ ব্যৱহাৰ হ'বৰ বাবে, তেওঁৰ হাত হৈ সহায় কৰিবলৈ, আনক সান্তনা দিবলৈ তেওঁৰ মাত হৈ সহভাগিতাত থাকক। বি এভেইলেবল টু গড ইন অল টাইমছ। কেৱল ৰবিবাৰে নহয়, সকলো সময়তে, সকলো ঠাইতে, সকলো স্থানতে আপুনি ঈশ্বৰৰ সহভাগিতাত থাকক। তেতিয়াহে আপুনি জীৱনত জাগৃতি দেখিব। আৰু শেষত ঈশ্বৰে জাগৃতি দিব বুলি বিশ্বাস কৰক, ভৰসা ৰাখক। ঈশ্বৰে নিশ্চয় অনুগ্ৰহেৰে আপোনাৰ জীৱনত জাগৃতি দান কৰিব, উপচাই দিব। বিশ্বাস কৰক। A.R. টৰী নামৰ ভক্তজনে 3টা কথা কৈছিল। আপুনি যদি জাগৃতি পাব বিচাৰিছে তেন্তে এইদৰে কৰিব লাগিব। কি কৰিব লাগিব জানেনে? সঁচাকৈয়ে ঈশ্বৰক প্ৰেম কৰা কেইজনমান লোকে সৰু গোট এটাত লগ হ'ব লাগে। ঈশ্বৰক প্ৰেম কৰা লোকসকলে সৰু গোটত লগ হ'ব লাগে। সেই গোটটোৱে একেলগ হৈ প্ৰাৰ্থনা কৰিব লাগে, সদায় প্ৰাৰ্থনা কৰিব লাগে, জাগৰণিৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। তেওঁলোকে সদায় লগ হৈ জাগৃতিৰ কাৰণে প্ৰাৰ্থনা কৰিলে তেওঁলোকৰ মাজৰ পৰাই সেই জাগৃতিৰ উদ্ভৱ হ'ব। সেই জাগৃতিয়ে ওচৰ অঞ্চলবোৰকো জাগৃত কৰিব। মন দি শুনিব। এজন ডেকা ল'ৰাই তেওঁৰ অধ্যয়নৰ কাৰণে এখন চহৰলৈ গ'ল। তেওঁ সেই চহৰখনলৈ যোৱাত তেওঁৰ প্ৰয়োজনীয় বাক্য নাপায়। তেওঁ আত্মিকভাৱে শুকাই যোৱাৰ সময়ত নিজৰ আত্মিক জীৱনটোক ৰক্ষা কৰিবলৈ, পবিত্ৰ আত্মাৰে তেওঁৰ জীৱন প্ৰজ্বলিত কৰিবলৈ তেওঁ কি কৰিলে জানেনে? নিজৰ বন্ধু কেইজনমানক লগ ধৰি তেওঁ ক'লে, ভাই আমি একেলগে প্ৰাৰ্থনা কৰোঁ ব'লা। আমাৰ আত্মিক জীৱনটোক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিম বুলি কেইজনমানক তেওঁ গোট খোৱালে। সেই দুই এজনক একেলগ কৰি তেওঁ প্ৰতিদিনে গধূলি 7 বজাত বা 8 বজাত একেলগ হৈ যিমান সময়লৈকে পাৰে সিমান সময়লৈকে প্ৰাৰ্থনা কৰিছিল। 7 বজাৰ পৰা 8 বজালৈকে, 10 বজালৈকে, 11 বজালৈকে, 12 বজালৈকে একেই কাম। সদায় গধূলি লগ ধৰে আৰু প্ৰাৰ্থনা কৰে। 2জনৰ পৰা 5জন, 5জনৰ পৰা 8জন, 8জনৰ পৰা 10জন, 10জনৰ পৰা 15জন, 20জন হ'ল। প্ৰতিদিনে একেলগে প্ৰাৰ্থনা কৰা। সেই 20-30 জনে লগ ধৰি কেৱল প্ৰাৰ্থনা কৰাই নহয়, প্ৰভুৰ বাবে সাক্ষ্য হ'ব লাগে বুলি কৈ প্ৰভুৱে দিয়া আজ্ঞামতে তেওঁলোকে সেই আজ্ঞা পালন কৰি গাঁৱে গাঁৱে গৈ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে।
তেওঁলোকে শুভবাৰ্তা ঘোষণা কৰিবলৈ যাওঁতে যলৈকে যায় তাতেই আত্মাবিলাকে পৰিত্ৰাণ পায়। তেওঁলোকে যলৈকে গৈ শুভবাৰ্তা প্ৰচাৰ কৰিছিল তাতেই মানুহৰ জীৱন পৰিৱৰ্তন হৈছিল। সেই সৰু গোটটো ঈশ্বৰৰ আত্মাৰ জুইৰে পৰিপূৰ্ণ হৈ ডাঙৰ ডাঙৰ সভা আয়োজন কৰিব পৰা স্তৰলৈ গৈ পালে। তেওঁলোকে য'তেই সভাৰ আয়োজন কৰে তালৈকে হাজাৰ হাজাৰ লোক আহিবলৈ ধৰিলে। সেই গোটটোৰ ভিতৰত থকা ডেকা ল'ৰাজনৰ দ্বাৰা প্ৰচাৰিত ঈশ্বৰৰ বাক্যৰ দ্বাৰা হাজাৰ হাজাৰ লোক প্ৰভাৱিত হ'ল। সেই ডেকা ল'ৰাজনে পিছলৈ টিভিটো প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। সেই টিভি অনুষ্ঠানত বাক্য শুনা লোকসকল ঈশ্বৰৰ বাক্যৰ প্ৰতি আকৰ্ষিত হ'ল। তাৰপিছত ঈশ্বৰে সেই ডেকাজনক এটা মণ্ডলী স্থাপন কৰিবলৈ ক'লে। 25 জন লোকক লৈ মণ্ডলী আৰম্ভ কৰিলে। সেই মণ্ডলী আজি 3,25,000 লোকলৈকে গৈ পালে। এয়া কেনেকৈ সম্ভৱ হ'ল? জাগৃতি। জাগৃতি কি? যেতিয়া খৰি এডাল জ্বলিবলৈ আৰম্ভ কৰে সেই খৰিডাল মনে মনে নাথাকে। আশে পাশে থকা খৰিবিলাককো জ্বলায়, চাৰিওফালে থকা খৰিবিলাক জ্বলাই দিয়ে। আজি সেয়াই হৈ আছে কালবাৰী টেম্পলত থকা জাগৃতি। এই জাগৃতিৰ প্ৰজ্বলন আমি বহুতো মণ্ডলীত দেখিবলৈ পাইছোঁ, বহুতো সেৱকত আমি দেখিবলৈ পাইছোঁ। এই কালবাৰী টেম্পলৰ পৰিচৰ্যা দেখি, এই কালবাৰী টেম্পললৈ আহি জাগৃতি লাভ কৰি বহুতো মণ্ডলী আৰু বহুতো সেৱকে উৎসাহিত হৈ জাগৃতি লাভ কৰি আজি মণ্ডলীসমূহ নিৰ্মাণ কৰি আছে। তেওঁলোকৰ বিবেক ঠিকে আছে যদি তেওঁলোকে জানে আজি মই কৰা প্ৰচাৰেই হওক বা মোৰ পৰিচৰ্যাই হওক বা নিৰ্মিত গীৰ্জাঘৰ হ'ব পাৰে, সেৱা পৰিচালনাৰ ব্যৱস্থা সকলো কালবাৰী টেম্পলৰ পৰাই শিকিছে নহয়। তেওঁলোকে এইদৰে নিশ্চয় ক'ব, বন্ধুসকল, এই অধম সেৱকজন যেতিয়া হায়দৰাবাদলৈ আহিছিল অকলে আছিল। কিন্তু এই অধম সেৱকজনে কেইজনমান লোকৰ লগত যেতিয়া প্ৰাৰ্থনা কৰিলে, এই খৰিডালক নুনুমোৱাকৈ ৰাখিবলৈ যত্ন কৰাত এই জুইকুৰাৰ পৰা যি জুই ওলাল তাৰ কাৰণে আজি ইমান ডাঙৰ মণ্ডলী, বিগত 15 বছৰত পৃথিৱীৰ ক'তোৱেই ইমান ডাঙৰ মণ্ডলীৰ নিৰ্মাণ কাৰ্য হোৱা নাই। জাগৃতি। অল নাইট প্ৰেয়াৰৰ কাৰণে 10 জন, 20 জন, 30 জন লোক লগ হোৱা গোটটো আজি কালবাৰী টেম্পলত অল নাইট প্ৰেয়াৰ বুলি ক'লে 20,000, 30,000 লোক আহি আছে। জাগৃতি। এটা উপাসনাতেই মানুহ ভালদৰে নাহে, তেনেকুৱা সময়ত আজি 1, 2, 3, 4, 5 যিমানেই আৰাধনা নাৰাখক মানুহ দলে বলে আহে। আজি আমি মণ্ডলীত দেখিছোঁ জাগৃতি। য'ত কালবাৰী মহাসভা ৰখা হয় পবিত্ৰ বাক্যৰ বাবে, সেই স্থানত সকলো সময়তে ইমান ডাঙৰ জনসমাগম। জাগৃতি। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত যদি জাগৃতি আছে তেন্তে সেয়াই কি কৰে? আনৰ জীৱনতো শুধৰণি আনে। এদিন এজন ভাইয়ে আহি মোক ক'লে, ভাই, আপুনি আমাৰ গাঁৱলৈ আহোঁতে মোৰ জীৱন শুধৰণি হ'ল। প্ৰভুৱে মোৰ জীৱনত শুধৰণি কৰিলে। আমাৰ গাঁৱলৈ অহাৰ বাবে মই বৰ সুখী। কোনখন গাঁও বুলি কওঁতে কোনোবা এখন গাঁৱৰ নাম ক'লে, মোৰ মনত নাই। তেতিয়া মই ক'লো, মোক ক্ষমা কৰিব, মই আপোনাৰ গাঁৱলৈ আহি বাক্য প্ৰচাৰ কৰা নাই। তেওঁ ক'লে, আপুনি আহিছিল। সেইদিনা দিয়া বাক্যই মোক শুধৰণি কৰিলে। এইদৰে কওঁতে মই বিশ্বাস কৰিব নোৱাৰিলোঁ। তেতিয়া মই সুধিলোঁ, মোৰ বাক্যসমূহ মই জানো, এটা কথা মোক কওক, মই আপোনাৰ গাঁৱলৈ আহোঁতে কি বাক্য কৈছিলোঁ? ভাই, আমাৰ গাঁৱলৈ আহি আপুনি নামানৰ বিষয়ে কৈছিল, নামানৰ পাপৰ বিষয়ে কৈছিল। সেই সৰু ছোৱালীজনীয়ে কেনেকৈ নামানক ঈশ্বৰৰ শুভবাৰ্তা শুনালে তাৰ বিষয়ে আপুনি কৈছিল। সেই ছোৱালীজনীয়ে দিয়া সাক্ষ্যৰ জৰিয়তে তেওঁ এলিছাৰ ওচৰলৈ কেনেকৈ গৈছিল এই বিষয়ে প্ৰচাৰ কৰিছিল। সেয়া কেতিয়া আছিল? প্ৰায় 15 বছৰমান হৈ গ'ল ভাই। তেতিয়া মোৰ বিশ্বাস হ'ল, য়েছ, সেই বাক্য মোৰেই আছিল। সেই ভাইজনে কৈছিল, 15 বছৰ আগতে মোৰ জীৱন শুধৰণি হ'ল। মই আমেৰিকালৈ এবাৰ যাওঁতে মোৰ বন্ধুজনে মোক কৈছিল, ভাই, ইয়াত কিছুমান দেহ বেপাৰ কৰা মহিলা আছে যিসকলক ৰাস্তাৰ পৰা ধৰি আনি এই দেশৰ প্ৰশাসনে সকলোকে একেলগে যি ঘৰত থয় সেই ঘৰক পটাৰ হাউচ বুলি কয়। তাত সেই সকলো মহিলা আছে। ঈশ্বৰ আপোনাৰ সৈতে আছে। আপুনি সেই ঈশ্বৰজনৰ বিষয়ে তেওঁলোকক ক'ব নেকি? হয়, ব'লক কম। তালৈ গ'লো, সকলো মহিলা বহি আছিল। ব্যভিচাৰ কাৰ্যত ধৰা পৰা যি মহিলাসকলক ত্যাগ কৰা হৈছিল তেওঁলোকৰ কিছুমান অনাথ হৈছিল। এনেকুৱা সময়ত প্ৰিয় বন্ধুসকল, সাৱধানেৰে শুনিব। মই বাক্য কৈ আছিলোঁ আৰু সকলোৱে বাক্য শুনি আছিল। সকলো বেশ্যা আছিল, বহু বছৰ ধৰি ব্যভিচাৰ কৰি থকা। মই বাক্য ঘোষণা কৰি থাকোঁতে তেওঁলোকে বৰ মনোযোগেৰে আৰু আন্তৰিকতাৰে শুনি আছিল। মই কৈছিলোঁ, আপোনালোকে হয়তো ভাবিছে আপোনালোকে ব্যভিচাৰ কৰোঁতে ধৰা পৰিল আৰু পৰিত্যাগ কৰা হ'ল আৰু অনাথৰ দৰে হৈ পৰিছে। আমাৰ দেউতাই মৰম নকৰে, আমাৰ মাতৃয়ে মৰম নকৰে, ঘৰৰ কোনেও আমাক মৰম নকৰে, আমাক বহিষ্কাৰ কৰিলে বুলি ভাবিছে। কিন্তু জানেনে, আপোনালোকক নিজৰ প্ৰাণতকৈও বেছি ভাল পোৱা এজন আছে। সকলোৱে আচৰিত হৈ চাই আছিল। সাৱধানেৰে শুনিব। মই কথা কৈ থাকোঁতে এজনী ছোৱালী বাথৰুম যাব লগা হ'ল।
হঠাৎ থিয় হ'ল। কিয় উঠিল নাজানিছিলোঁ। আপোনাক নিজ প্ৰাণতকৈও ভাল পোৱা সেইজন কোন জানেনে? মই ক'বলৈ ধৰোঁতে সেই ছোৱালীজনীয়ে ক'লে, ৰ'ব। কি হ'ল ভনী? 2 মিনিট অপেক্ষা কৰিবনে? মই বাথৰুম গৈ আহোঁ প্লিজ। এই বুলি কৈ খৰখেদাকৈ তাই বাথৰুমলৈ গৈ আহিল। কওক, কোনে আমাক নিজ প্ৰাণতকৈও অধিক ভাল পায়? সকলোৱে এৰি দিলে, সকলোৱে আমাক অনাথ কৰি দিলে, সকলোৱে আমাৰ সৈতে খেলিলে, আমাক ব্যৱহাৰ কৰিলে আৰু আমাক অনাথ কৰিলে। আমাৰ নিচিনা পাপীবোৰক প্ৰেম কৰা লোক এই সংসাৰত কোন আছে? মই এই বাক্য ঘোষণা কৰোঁতে যীশুখ্ৰীষ্টৰ বিষয়ে কৈছিলোঁ আৰু এটা বৰ ডাঙৰ জাগৃতি আহিল। ঈশ্বৰৰ আত্মাই হঠাতে তাত বহি থকা সকলো মহিলাৰ ওপৰলৈ নামি আহিল। সেই সময়তেই সকলোৱে আঁঠু লৈ কেৱল কান্দিবলৈ ধৰিলে। কিন্তু এজনী ভনীয়ে অলপ বেলেগ আচৰণ কৰিছিল। ওপৰৰ পৰা তললৈ চিৰিয়াছ হৈ চাই আছিল, অদ্ভুত ৰূপে হাঁহি আছিল, অদ্ভুত ৰূপে তাইক ভূতে ধৰাৰ দৰে আচৰণ কৰিছিল। তাইৰ ফালে মই চালে বাক্য ক'ব নোৱাৰিম, ডাইভাৰ্ট হৈ যাম। সেইফালে চোৱাই নাছিলোঁ, অদ্ভুত আচৰণ কৰিছিল। মনে মনে এইদৰে প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু, ইমান লোকে কান্দি কান্দি অনুতাপ কৰি আছে, এই ভনীজনীয়েতো বাক্যলৈ অকণো মনোযোগ দিয়া নাই। এৰি দিব নেকি এই ভনীজনীক? তেওঁক এনেকৈয়ে থাকিবলৈ দিব নেকি, নে এওঁলৈকো আপুনি দয়া কৰিব? মিটিংখন শেষ হ'ল। সকলোৱে আহি ক'লে, পাদ্ৰী মহোদয়, আমাক নিজ প্ৰাণতকৈও অধিক প্ৰেম কৰা ঈশ্বৰজনে আপোনাক ভাৰত দেশৰ পৰা আমালৈ পঠাইছে, আমাক এই কথা ক'বৰ বাবে যে তেওঁ আমাক প্ৰেম কৰে। সেই প্ৰভুৰ বাবে আমি জীয়াই থাকিম। বৰ আনন্দিত হ'লোঁ, কিন্তু দুখেৰে ওলাই আহিলোঁ। প্ৰভু, সকলোৱে উদ্ধাৰ পালে, সেই এজনী মহিলা থাকি গ'ল, তেওঁক আপুনি এৰি দিব নেকি? এৰি দিব? 99টা ভেড়া আপোনাৰ ওচৰত থাকিলেও হেৰুৱা ভেড়াটোৰ ওচৰলৈ আপুনি যায়। আজি এই ভেড়াটো হেৰাই গ'ল। মই আৰু যিজনে মোক লৈ গৈছিল, আমি দুয়ো সেই পটাৰ হাউচৰ পৰা যেতিয়া ওলাই আহিছিলোঁ, তেতিয়া জোৰ জোৰকৈ কন্দা শুনিবলৈ পালোঁ। জোৰ জোৰকৈ কান্দিছিল। দৌৰি উভতি গৈ চাই দেখিলোঁ সেই ছোৱালীজনীয়ে নিজৰ বুকু ঢকিয়াই ঢকিয়াই কান্দিছিল। মোৰ নিচিনা পাপীকো ইমান প্ৰেম কৰিলেনে? সঁচাকৈয়ে মোৰ নিচিনা পাপীকো নিজৰ প্ৰাণ দি প্ৰেম কৰিলেনে? তেওঁ সেই আত্মাকো ধৰিলে। সেই ভয়ানক বেশ্যাজনীয়ে প্ৰভুৰ আগত আঁঠু ল'লে। জাগৃতি যিজন ব্যক্তিত থাকে, সেই ব্যক্তিজনে কথা ক'লে অন্য লোকেও জাগৃতি লাভ কৰে। আজি কালবাৰী টেম্পলত ইমান লাখ লাখ লোক প্ৰভুৰ ওচৰলৈ আহি আত্মাৰে পৰিপূৰ্ণ হৈ আছে যদি, অনুতাপ কৰি আছে যদি, খ্ৰীষ্টৰ সাক্ষ্য হৈ আছে যদি, তাৰ কাৰণ জানেনে? কালবাৰী টেম্পলৰ জাগৃতি। আমাৰ মণ্ডলী আজি এই স্তৰলৈ আহি পালে। মই ব্যক্তিগতভাৱে সুধিছোঁ, আপোনাৰ অৱস্থা কি? সৰ্বপ্ৰথমে আপুনি জাগৃতি পাব লাগে। আপোনাৰ পৰিয়াল জাগৃত হ'ব লাগে, আপোনাৰ মণ্ডলী জাগৃত হ'ব লাগে, আপোনাৰ পৰিচৰ্যাত জাগৃতি আহিব লাগে। এনেকুৱা জাগৃতি পাবলৈ হ'লে কি কৰিব লাগিব? আপোনাক ক'লোঁ, মণ্ডলী মন দি শুনিব। এতিয়া সামৰণি মাৰোতে সেইদিনা D.L. মুডি নামৰ এজন সেৱকে ইংলেণ্ডলৈ আহি এখন মিটিঙৰ আয়োজন কৰিছিল। তেওঁ জীৱনত কেতিয়াও ক'তো দেখিবলৈ নোপোৱা এনেকুৱা জাগৃতি আৰু উদ্ধাৰৰ কাৰ্য দেখিছিল। বাক্য কোৱাৰ লগে লগে মানুহে আঁঠু লৈছিল, কান্দি আছে, অনুতাপ কৰি আছে। এইবোৰ দেখি D.L. মুডিয়ে বুজি পোৱা নাছিল, এইবোৰ সকলো মই নজনাকৈ হৈ আছে। মোৰ জীৱনত কেতিয়াও ইমান জাগৰণি দেখা নাছিলোঁ। কোনোবাই মোৰ বাবে, এই মিটিংখনৰ বাবে প্ৰাৰ্থনা কৰি আছে। এই মিটিংখনৰ কাৰণে প্ৰাৰ্থনা কৰি থকা কোনোবা লোকক আপোনালোকে যদি চিনি পায় বা জানে, তেন্তে তেওঁলোকক খবৰ কৰক, এই বুলি ৰাজহুৱাকৈ ক'ব লগা হ'ল। তেতিয়া জানিব পাৰিলে দুজনী ভনী আছিল। এজনী বিচনাত পৰি আছিল, তাই আহিব নোৱাৰে, কিন্তু D.L. মুডিৰ বিষয়ে জানিছিল। আমেৰিকাত শুভবাৰ্তা ঘোষণা কৰোঁতে সকলোৱে উদ্ধাৰ পাইছে এই কথা জানি সেই দুয়োগৰাকী ভনীয়ে পালেংখনৰ ওচৰতেই চকু পানী টুকিছিল, কান্দিছিল। পিতা, D.L. মুডি ডাঙৰীয়াক আমাৰ দেশলৈ আনক। D.L. মুডি ডাঙৰীয়াৰ জৰিয়তে প্ৰচাৰ কৰক পিতা। পৰিত্ৰাণ পাবলৈ বহুতো লোক আছে পিতা। তেওঁলোক দুয়ো সদায় D.L. মুডি ডাঙৰীয়া আহিবলৈ, তেওঁ আহি প্ৰচাৰ কৰিবলৈ কান্দিছিল, চকুলো টুকিছিল। তাৰ প্ৰতিফল কি হ'ল জানেনে বন্ধুসকল? সেইদিনা আয়োজন কৰা হোৱা মিটিংখনত সকলোৱে পৰিত্ৰাণ পালে। প্ৰিয় ভাইসকল, ভনীসকল, কালবাৰী মাত শুনি থকা আত্মিক লোকসকল, শাৰীৰিকভাৱে দুৰ্বলসকল, আজি এই সেৱকজনক এইদৰে ব্যৱহাৰ কৰা হোৱাৰ কাৰণটো সতীশ কুমাৰ মহান বুলি নাভাবিব, অকণো নহয়। আকৌ কৈছোঁ, সতীশ কুমাৰৰ আত্মিক জীৱনটোক লৈ সতীশ কুমাৰ নিজেই সন্তুষ্ট নহয়। ময়েই প্ৰভুৰ আগত কান্দি আছোঁ, প্ৰভু মোক আপুনি যেনেকুৱা সেৱক কৰিব বিচাৰিছে মই তেনেকুৱা হ'ব লাগে। সদায় তিনিটা কথা কওঁ, প্ৰভু সদায় আপোনাক সন্তুষ্ট কৰিবলৈ, আপোনাৰ আজ্ঞা পালন কৰা সেৱক, আপুনি ভাল পোৱা এজন সেৱক হিচাপে মোক গঢ়ি তোলক, মোক সলনি কৰক পিতা। এয়াই মোৰ প্ৰাৰ্থনা।
সতীশ কুমাৰৰ আত্মিকতাই সতীশ কুমাৰকেই সন্তুষ্ট কৰিব পৰা নাই। এনেকুৱা সতীশ কুমাৰে প্ৰচাৰ কৰিলে ইমান লোকে পৰিত্ৰাণ পাব জানো? মোৰ পিছফালে আপোনালোকে প্ৰাৰ্থনা কৰে কাৰণেহে হয়। মোৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ মা হিচাপে, পিতা হিচাপে, ভাই হিচাপে, ভনী হিচাপে আছে। আপোনাৰ প্ৰাৰ্থনাই আজি আমাৰ কালবাৰী টেম্পলক ইমান জাগৃতিৰে ভৰাই দিলে। প্ৰাৰ্থনা কৰিবলৈ নেৰিব প্ৰিয়সকল। দুৰ্বলেই হওক, বিচনাতেই থাকক, আৰ্থিকভাৱে কষ্টত আছে, কিন্তু চকুলো বুৱাই প্ৰাৰ্থনা কৰি আছে। আজি কালবাৰী টেম্পলৰ বাবে, এই অধম সেৱকজনৰ বাবে কিমান যে সেৱকসকলে প্ৰাৰ্থনা কৰি আছে, কিমান যে লাখ লাখ লোকে প্ৰাৰ্থনা কৰি আছে। আপোনালোকৰ প্ৰাৰ্থনাৰ কাৰণে এই জাগৃতি আহিল। এই জাগৃতি আমাৰ কালবাৰী টেম্পলত আৰম্ভ হৈ আমাৰ চাৰিওদিশে, আমাৰ দেশৰ চাৰিওদিশে আৰু জগতৰ চাৰিওদিশে আহিব লাগিব। তেতিয়ালৈকে আমি জিৰণি নোলোৱাকৈ প্ৰাৰ্থনা কৰি থাকিব লাগিব বুলি ঈশ্বৰে আমাক কৈছে। প্ৰাৰ্থনা কৰিবলৈ ইচ্ছুক লোক আছেনে? আহক আমি একেলগে জাগৃতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আপুনি য'তেই আছে তাৰে পৰাই প্ৰাৰ্থনাত সহভাগী হৈ যাওক। পবিত্ৰ পিতৃ ঈশ্বৰ, আপুনি জাকুবক দেখি ক'লে তোমাৰ অৱস্থা ভাল নহয়। জাকুব, তোমাৰ পৰিয়ালৰ অৱস্থা ভাল নহয়। সেইকাৰণে তোমাক মাতিছো, উঠা, মই তোমাক জাগৃত কৰিম। কেনেকৈ? বৈতেললৈ যোৱা, বেদী নিৰ্মাণ কৰা, প্ৰতিটো পাপ আৰু অশুদ্ধতাৰ পৰা দূৰ হৈ যোৱা। সেইদিনা পিতা আপুনি কোৱা মতে জাকুব গ'ল। আজি আপুনি কোৱা অনুসাৰে আমি নিজৰ ব্যক্তিগত জীৱনত জাগৰণিৰে সৈতে থাকিবলৈ হ'লে আত্মিক অহংকাৰৰ বাবে আমাৰ জীৱনত ঠাই থাকিব নালাগে। আমাৰ ধাৰ্মিকতা আপোনাৰ দৃষ্টিত চোৱা কাপোৰৰ নিচিনা। ধাৰ্মিকতাৰ বাবে ভোক পিয়াহত থকা জীৱন এটা আমাক দিয়ক পিতা। প্ৰাৰ্থনা আৰু বাক্যৰ বাবে নিশ্চয় নিজকে কিছু সময়ৰ বাবে পৃথক কৰিবলৈ আত্মিকতা দিয়ক। জানি বুজি কৰা পাপবোৰৰ কথা স্বীকাৰ কৰি চকুলোৰে সেইবোৰ ত্যাগ কৰি পাপৰ বাবে স্থান নিদি বিশেষ এটা জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক। যিমানলৈকে সম্ভৱ সিমানলৈকে সকলোৰে সৈতে শান্তিৰে থাকিব লাগে। ক্ৰোধেই হওক, খঙেই হওক, গৰ্বই হওক, শত্ৰুতাই হওক, দোষ জাপি দিয়া স্বভাৱেই নহওক কিয়, সেইবোৰ আমাৰ হৃদয়ত থাকিবলৈ অনুমতি দিয়া নাই। এনেকুৱা অনুগ্ৰহ আমাক দিয়ক। সকলো বাধাবোৰ দূৰ কৰি দিয়ক। তেনেকৈ আত্মিক ৰূপে, শাৰীৰিক ৰূপে, আৰ্থিক ৰূপে, মানসিক আৰু পঢ়া শুনাৰ বিষয়ত, চাকৰিৰ বিষয়ত, পৰীক্ষাৰ বিষয়ত, সকলোৰে আৱশ্যকতা মতে, বিবাহৰ বিষয়ে, সন্তানৰ বিষয়ে আপুনিয়ে তেওঁলোকক দয়া কৰক। পোনপটীয়াকৈ আৰু স্পষ্টকৈ আমাৰ সৈতে কথা কোৱাৰ কাৰণে ধন্যবাদ জনাই যীশুখ্ৰীষ্টৰ নামত মাগিছো পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।